বাৰু যি নহওক বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো অগণিত দলি মাৰি দিয়েই তেনেহ'লে ব্ৰাহ্মণীৰ নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগণিত দলি মাৰি দিয়েই তেনেহ'লে কিন্তু ব্ৰাহ্মণীয়া জীৱন নিঃসন্তান হৈয়ে থাকিব পৰীক্ষা কৰিলা ধৰ্মা ব্ৰাহ্মণে পুত্ৰ কাম নাৰে প্ৰভুক চিন্তা কৰি ফুল হাতে তুলি লয় পৰীক্ষা কৰিলা ব্ৰাহ্মণে নাই নাই বাচ্চা নাই 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 পুত্ৰ কাম নাৰে মই ৩৩ কোটি দেৱতা মন্ত্ৰ জপি 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 এই যজ্ঞলৈ নিমন্ত্ৰণ জনাইছোঁ অৱাই খুৰে হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি অগণ ইফালে তুমি অগণ ইফালে তুমি ব্ৰাহ্মণী কিন্তু মহা চিন্তাত পৰিছিল কোনটো দিম বগা তৰিম নে ৰঙা তৰিম নে বগা তৰিম নে ৰঙা তৰিম নে বগা তৰিম ব্ৰাহ্মণী এই ৰচোন তই মোৰ মুখত দেখি পেল পেলকে কি চাই আছ ঐ ভাল লাগছি নেকি হা ভাল লাগছি তুমি এংগা মোৰ দেখি চাই থাকিলে হ'ব তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি পাইছা কি বুজি পাইছা এনে বুজিবা বুলি কৈছে তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি অগণ এইফালে তুমি তুমি কানি কানি ব্ৰাহ্মণীয়ে স্বামী ডাকে কয় খুৰা আপুনি কমিটিৰ মানুহ হয় ন কমিটিৰ মানুহ নে কমিটিৰ মানুহ হয় ন কওকচোন হেৰা স্বামী কি ভাল লাগি গৈছে হেৰা স্বামী শুনা স্বামী মুহুৰব হেৰা স্বামী পুত্ৰ কইনা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে হেৰা স্বামী মোহর কোনো আপত্তি নাই স্বামী এরা স্বামী মোহর কোনো আপত্তি নাই কি ভাল লাগিছে
লাগি গৈছে এওঁৰ আপত্তিও নাই অ স্বামী এওঁৰ হাঁহিটা গম পাইছো কেমন ভাল লাগছে এ ৰচো ৰ কি কলি ব্ৰাহ্মণে এইমাত্ৰ এই চুচ ৰচো এইমাত্ৰ যে কলি এই পুত্ৰ কইনা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি এই ব্ৰাহ্মণে এইমাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি এই কাৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা ৰ মোৰ বিয়া মানে এওঁৰ আৰু মোৰ বিয়া কথা কৈছা নেকি এওঁৰ আৰু মোৰ বিয়া কথা কৈছা এই বয়সত বনিহাতে এওঁ দেখো বয়স দেখো 85 বছৰ ওপৰত হৈছে এই বয়সত কোনোবা কইনা দিব বনিহাত অ তত পাৰাপে দেই নেকি অ বিয়া কৰিলে প্ৰিয়ে কোনে কইনা দিব ডেকা কইনা আনিলে মোৰ এ চলি পলি জন্ম দিব অঘুৰা চশমা পিন্ধা অঘুৰা